মই বুজি নাপাওঁ যিসকলে আমি নতুন ইউটিউবাৰবোৰে কৈছোঁ মানে খাম আৰু বতৰটো কিবাকৈ অকণমান ভাল হৈছে গাইজ মানে আৰু এয়া ৰাতিপুৱাৰ ভাতৰ থালি দেখুৱাই ভিডিঅ'টো আৰম্ভণি কৰিছিলোঁ আৰু আজি ভিডিঅ'টো মানে ৰাতিপুৱাৰ পৰা অকল ষ্টাৰ্ট কৰিছোঁ এইফালে বাবু শুই আছে আৰু দেখি আচৰিত লাগে এই গৰমত কাপোৰ ধৰি আছে কাৰণ এচিটো চলি আছে কাৰণে আৰু গাইজ এইমাত্ৰ এটা ভিডিঅ' আপলোড কৰিলোঁ আৰু এটা কথাৰ কাৰণে মানে মই ভিডিঅ' কৰিব লৈছোঁ এতিয়া মই বুজি নাপাওঁ যিসকলে আমি নতুন ইউটিউবাৰবোৰে কৈছোঁ মানে ধৰক কিবা এটা বস্তু দি আছোঁ আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰিছে হঠাৎ মানে ছাবস্ক্ৰাইবটো থাকিয়ে যায় 2-3 দিন পিছত আনছাবস্ক্ৰাইব কৰি দিয়ে মানে বস্তুটো চাই ল'ব আপোনাৰ মন পচন্দ হয় নে নহয় আপুনি সেই চেনেলটো চাব বিচাৰে নে নিবিচাৰে আগতে সেইটো চাই ল'ব লাগে মোৰ মতেদি আৰু তাৰপিছত আমি ছাবস্ক্ৰাইব বাটনটো দিব লাগে এনেকুৱাও কোনো নহয় যে ছাবস্ক্ৰাইব আমি প্ৰতিটো ভিডিঅ'ত কোৱা যায় যে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব কিন্তু ক'লেই জানো কৰিব নিজৰ মাথাৰে আগতে ছাবস্ক্ৰাইবটো কৰিব নে নকৰিব সেইটো চাই ল'ব লাগে মানে এইটো চেনেলটো মই ভিজিট কৰিম নে নকৰিম তো তাতেতো কোনো ধৰণৰ এনেকুৱা নহয় যে আপুনি কৰিবই লাগিব নকৰিলে নহ'ব এনেকুৱা নাথাকে গতিকে কিন্তু এটা বস্তু বেয়া লাগে আৰু ভিডিঅ'টো এইটো কাৰণতে কৰিছোঁ মই এইটো বস্তু বেয়া লাগে কৰাৰ পিছত যে আনছাবস্ক্ৰাইব কৰে এই বস্তুটো বহুত বেয়া লাগে কাৰণ যিকোনো কাম আমি নকৰালৈকে ঠিকেই আছে কৰি পেলাই যেতিয়া আধাতে এৰি দিয়ে নহয় তো বহুত বেছি দুখ লাগে তো সেইবাবে কথাখিনি ক'লোঁ মই কাৰোবাৰ যদি ইচ্ছা নাই তো ছাবস্ক্ৰাইব নকৰিব অকল ইউটিউবটো কিছুমানে চখত কৰে কিন্তু কিছুমানে কৰি ভাল পায় আৰু কিছুমানে হয়তো পইচাৰ কাৰণেও কৰে আৰু ইউটিউবত যে পইচা পায় চবেই জানে তো আৰু ইউটিউব বুলি নহয় যিকোনো কাম কৰিলে মানুহ পইচা পাবই আৰু এইটো এটা কাম বুলিও ক'ব পাৰি ইউটিউবটো আচলতে কাম বুলিও ক'ব পাৰি আৰু কিছুমানে হয়তো একদম এইটোৱে এটা কাম বুলিও ভাবি লৈছে আৰু কিছুমানে হয়তো এনেই চখতে কৰে আৰু যিহেতুকে আজিকালি চবৰে মোবাইল হাতে কিছুমান মেমৰি হিচাপেও থৈ দিবৰ কাৰণেও কিছুমানে ভিডিঅ' কৰে চবৰে বেলেগ বেলেগ ৰিজন থাকিব পাৰে সেইকাৰণে মই এইটো কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ যদি মন নাথাকে ছাবস্ক্ৰাইব নকৰিব মানে তাত কোনো জোৰ জুলুম নাথাকে যে ছাবস্ক্ৰাইব কৰিবই লাগিব আমি জাষ্ট ভিডিঅ'টোত সকলোৱে কোৱা হয় যে ছাবস্ক্ৰাইব কৰিলে ভাল লাগে মই খোজকাঢ়ি আছোঁ ইয়াতে বিল্ডিঙত কাৰেণ্ট গ'লে কেনেকুৱা লাগে চাওকচোন পুৰা আন্ধাৰ এফালে বাৰু আমাৰ ইনভাৰ্টাৰত জ্বলি আছে এফালে পুৰা আন্ধাৰ হৈ গ'ল আৰু এতিয়া কাৰেণ্ট আহি গ'ল আৰু মই খোজকাঢ়ি আছোঁ আৰু গাইজ আপোনালোকক ৰাতি দেখাইছোঁ সেইফালে আমাৰ নেমু গছ লাগিছে কিন্তু হালি গৈছে কালি মই ঠিক কৰিম স্বাগতম জনাইছোঁ লাইফ অফ তৃষ্ণাৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বুধবাৰৰ দিনটো শ্বেয়াৰ কৰিব ওলাইছোঁ অলপ ভিডিঅ' কৰিছিলোঁ কিন্তু মই ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল তো আজি আকৌ ষ্টাৰ্ট কৰিছোঁ আজি বুধবাৰৰ দিনটো এতিয়া প্ৰায় 12টা বাজিছে স্কুলৰ পৰা আহিলোঁ আকৌ ৰাতিপুৱাৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰা নাই কাৰণ ৰাতিপুৱা বহুত বেছি দৌৰা হয় তো এতিয়া আৰু গোটেইখিনি অলপকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম তো চাই থাকিব জাষ্ট আহি পাই মুখ হাত ধুলোঁ বাবু চাই গা ধুব যোৱাই নাই এতিয়াও সি আছে আৰু তাৰ এক্সাম ভাল হোৱা বুলি কৈছে যিকেইদিন গৈছে অসমীয়াখন অকণমান বেয়া হৈছে বাৰু আৰু বাকী ঠিকেই আছে আৰু কেইদিনমান আছে মানে 1 তাৰিখলৈকে তো এনেকুৱা আৰু কৈছোঁ আপোনালোকক ভিডিঅ' ভালে দিব পাৰিব বাৰু নোৱাৰিব পাৰোঁ মানে ভিডিঅ' কৰিব অকণমান তাৰ লগতে থকা যিহেতু ভিডিঅ' কৰিব এনেকুৱা সময়ো হোৱা নাই তো আজি তথাপি এটা ডেইলি ব্লগ ষ্টাৰ্ট কৰিছোঁ এতিয়াৰ পৰা চাই থাকিব বজাৰলৈ আহিলোঁ মানে অলপ চলপ বস্তু নাছিল আৰু এয়া বিস্কুটটো এই বিস্কুটটো সৰুতে বহুত খাইছিলোঁ অলপ ডাঙৰ আছিল কিন্তু আমি মাখন বিস্কুট বুলি কৈছিলোঁ বগা মানে মাখন বিস্কুট বুলি কওঁ আৰু কিন্তু আজি দেখা পালোঁ হঠাতে কিন্তু সৰু হৈছে চাইজটো এতিয়া আমি যেতিয়া খাইছিলোঁ মানে ডাঙৰ আছিল তো এইটো লৈ আহিলোঁ খাই চাওঁ ৰ'ব তো কিবাকিবি নাছিল বজাৰো কৰি আহিলোঁ একেলগে বাবু যোৱা নাই গা ধুবা এইফালে ঝাৰু এডালো কিনি আনিলোঁ আজি ৰাতিপুৱাই ঝাৰুডাল গোটেই ওলাই মানে এইকেইদিন বেয়াই হৈ আছিল তাৰপিছত আজি মানে গোটেই ছিঙি ভাঙিয়ে গৈছে আৰু তো ঝাৰুডালো লৈ আহিলোঁ কিন্তু আনিলেও আজি পটককৈ সাৰিব নোৱাৰিম কিবাকিবি থাকিব অকণমান ৰ'দত দিব লাগিব আৰু আজি যোৱাৰ আগতে অকণমান পনীৰ মানে গাখীৰ অকণ ফাটাই থৈ গৈছিলোঁ পনীৰৰ কাৰণে এইখিনি তো এইখিনি এতিয়া ওলাই ল'ম এতিয়া নবনাওঁ চাগে এতিয়া মাছ আছে তো এতিয়া মাছখিনি ৰেডি কৰি থৈ গৈছিলোঁ সেইখিনি চেকি লওঁ কিন্তু আজি এতিয়া নবনাওঁ বাৰু কাৰণ এতিয়া মাছ আছে দুপৰীয়া মাছ বনাম আৰু কিবা এটা ভাজি তাজি বনাম আৰু এনেকৈ দেউতাকে ৰাতিপুৱা খাই গৈছে এইকেইদিন ব্যস্ত গতিকে দুপৰীয়া অহা নহয় তো একেদিন ৰাতিপুৱাই ধুনীয়াকৈ খাই যায়
আজিৰ ভিডিঅ'টো দুদিন মিলি মঙ্গলবাৰ আৰু বুধবাৰ এইকেইদিন ভিডিঅ'বিলাক এনেকুৱা হৈ আছে কাৰণ বাবুৰ এক্সাম যে ভালদৰে ভিডিঅ' কৰিব পৰা নাই তো এতিয়া স্কুলৰ পৰা আহি পাই এতিয়া বজাৰ অকণমান কৰি আনিলোঁ সেইখিনি ঠিক ঠাক কৰি আছোঁ আৰু লগতে মই কথাখিনি যে আগতে আলোচনা কৰিলোঁ মানে বহুত বেছি বেয়া লাগে মানে ছাবস্ক্ৰাইব যেতিয়া কৰে ন মানে চেনেলটো চাই পেলাই কৰিলে ভাল লাগে যে এইটো চেনেল মই চাম বা মই এইটো চেনেলৰ প্ৰতি ভাল লাগিছে কিবা এটা তো তেতিয়াহে ছাবস্ক্ৰাইব কৰিব এনেই ছাবস্ক্ৰাইব এটা কৰি দিয়ে তাৰপিছত আনছাবস্ক্ৰাইব হৈ যায় তেতিয়া আমাৰ মনটো বহুত বেছি বেয়া লাগে নতুন ইউটিউবাৰসকলৰ কথা কৈছোঁ মই আৰু নতুন ইউটিউবাৰসকলৰ মানে এনেকুৱা কৰিলে বহুত বেছি বেয়া লাগে সেইবাবে কথাখিনি ক'লোঁ ছাবস্ক্ৰাইব নকৰিলে নাই কিন্তু হঠাৎ মানে ছাবস্ক্ৰাইব কৰি দিয়ে তাৰপিছত আনছাবস্ক্ৰাইব কৰি দিয়ে তো এনেকুৱা বহুত বেছি বেয়া লাগে তো এনেকুৱা নকৰিব সেইবাবেহে কথাখিনি ক'লোঁ আৰু এতিয়া বস্তুখিনি ঠিক ঠাক কৰি আছোঁ তো আজিৰ ভিডিঅ'টো চিম্পুল ব্লগ এটা যদি ভাল লাগে তেনে লাইক কমেণ্টখিনি কৰিব আৰু চেনেলটো যদি কোনোবাই নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব ছাবস্ক্ৰাইব কৰি ল'ব আৰু এইখিনি কথা কওঁ যদিও কিন্তু আপোনালোকৰ নিজৰ মৰ্জিতহে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো ভাল লাগে নালাগে বা আপোনালোকে পিছত ভিজিট কৰিব খোজে নোখোজে সেইখিনি চাইহে ছাবস্ক্ৰাইব কৰিব মই এইখিনি কথা এইকাৰণে কৈছোঁ কাৰণ বহুত বেছি বেয়া লাগে মোৰ বিশেষকৈ বহুত বেছি বেয়া লাগে আনছাবস্ক্ৰাইব কৰি দিলে সেইবাবে মই কথাখিনি বহুত বেছিকৈ কৈছোঁ হয়তো কোনোবাই বেয়া হ'ব পাৰে ভাল হ'ব পাৰে কিন্তু বেয়া লাগে আৰু যিসকলে নতুন ইউটিউবাৰসকলে বুজি পাব আৰু এনেকুৱা কৰিলে বহুত বেছি বেয়া লাগে আৰু এইফালে মোৰ পনীৰখিনি ৰেডি হৈ গ'ল আধা ঘণ্টাই হ'ব এতিয়া বাবু এতিয়াও গা ধুই আছে মানে এইখন নাটক সদায় মোৰ পনীৰখিনি মানে ৰেডি কৰা হৈ গ'ল থোৱা তাৰ গা ধুৱাই হোৱা নাই মই যে ধমকি দি আছোঁ এইবাৰ কিন্তু মাৰ খাবি হ'ব এইবাৰ মাৰিম বুলি কৈ থৈ আহিছোঁ মানে ধমকি নিদিয়ালৈকে ওলাই নাই আৰু এয়া মানে গোটেইখিনি কৰি আছোঁ এতিয়া কিটচেনৰ কাম আৰু আজি দালি বনাম দালি চালি এনেকৈ বইল হ'ব দিম আৰু কুকাৰতে তাত আলুও কাটি দিম আৰু পনীৰখিনি ৰেডি মানে কি আৰু পনীৰ মেকাটো থৈ দিছোঁ আৰু কলফুল কালি গোটেইখিনি ভাজা নাই তো সেইখিনি কুটি লৈছোঁ এইফালে পটলো ফ্ৰাই কৰিম আৰু লগত দালি বইল হৈ গৈছে এতিয়া ভাজি চাজি বনোৱাৰ কাৰণে ৰেডি কৰি আছোঁ এয়া কলফুল ভাজি ল'ম আলু পিটিকা কৰিম বুলি ভাবিছোঁ আজি আৰু মাছ ফ্ৰাই মাছৰ আঞ্জা নবনাওঁ মাছ ফ্ৰাই কৰিম তো এয়াই হ'ব তো এইখিনি এতিয়া ভাজি লওঁ তাৰপিছত চাহ তো কাপ চাহ খাম আৰু বতৰটো কিবাকৈ অকণমান ভাল হৈছে গাইজ মানে অলপ ৰ'দটো কমিছে গৰম বাৰু আছে কিন্তু ইমান নহয় আৰু যোৱাকালিৰ পৰা অলপ ঠাণ্ডা পৰিছে আৰু মনটো বহুত বেছি ভাল লাগিছে মানে এনেকুৱা লাগি গৈছে যে এইবাৰ ঠাণ্ডা নপৰিব বতৰ চেঞ্জ নহ'বই নেকি গৰমে থাকি যাব এনেকুৱা লাগি গৈছিল মানে ইমান গৰমত মানে কাম কৰা বিশেষকৈ বাহিৰততো যোৱাসকলৰো কষ্ট হয়ে বাৰু আৰু ঘৰত থকাবোৰো কষ্ট মানে ইমান কিটচেনত বিশেষকৈ ইমান বেছি গৰম লাগি যায় তো এতিয়া অলপমান যোৱাকালিৰ পৰা অলপ ঠাণ্ডা পৰিছে বাৰু মনটো ভাল লাগি আছে পৰিব বাৰু কিন্তু এতিয়া যিহেতুকে অকণমান মানে চবফালে মানে চব গছ গছনি নোহোৱা হৈ গৈছে সেইকাৰণে চাগে গৰমটো বেছি প্ৰকোপ অহা বছৰ চাগে আৰু অলপ বেছি হ'ব কিন্তু ঠাণ্ডাও পৰিব আৰু ঠাণ্ডাও চাগে বেছিয়ে হ'ব এইবাৰ চব বছৰৰ প্ৰকোপটো বাঢ়ি বাঢ়ি গৈ আছে তাৰমানে মানুহবিলাকে যিমানে আপগ্ৰেড হৈ যাই আছে বস্তুবিলাকো মানে এনেকুৱা হৈ যাই আছে আৰু তো যি কি নহওক কালিৰ পৰা অকণ ভাল লাগিছে তো এতিয়া মোৰ কামখিনিলৈকে আহোঁ মই এতিয়া ভাত বনাই মানে এইখিনি ভাজিখন বহাম আৰু আজি আলু পিটিকা কৰিম এনেকুৱাই আৰু মাছ ফ্ৰাই কৰিম কৈ আছোঁ আপোনালোকক বাৰে বাৰে এইখিনিয়ে তাৰপিছত আৰু মই একাপ চাহ খাম এতিয়ালৈকে চাহ তাহ খোৱা নাই ৰাতিপুৱা ভাত খাইছোঁ এতিয়া চাহ খাম এইখিনি ৰেডি কৰি ল'ম এতিয়া 3টামান বাজিবৰ হৈছে আৰু বাবুক ভাতটো খুৱাই দিলোঁ কাৰণ মাছ থাকিলে তাক খুৱাই দিওঁ এনে বাৰু সি নিজে খায় চ' এতিয়া ময়ো খাই লওঁ আৰু গাটো ইমান বেছি মানে কিবা দুৰ্বল লাগি আছে মোৰ কাৰণ ৰাতিপুৱা উঠিছোঁ মানে যোৱা ৰাতিও মোৰ ভালকৈ টোপনি হোৱা নাই তো এতিয়া ইমান গাটো বেয়া লাগিছে মানে মই ভাতটো খাই কিবাকৈ শুই যাম বাকী বাচন বৰ্তন মই একদম ৰেষ্ট লোৱাৰ পিছতে ধুম আজি চ' আপোনালোকক আৰু এতিয়া লগ নাপাওঁ মানে একদম সন্ধিয়া লগ পাম আৰু মই এতিয়া পূৰা টোপনি মাৰিম বুলি ভাবি আছোঁ কিন্তু চাওঁ টোপনি মাৰিম বুলি ভাবিলে কেতিয়াও টোপনি নাহে কিন্তু ট্ৰাই কৰিম পূৰা ৰেষ্ট ল'বলৈ এতিয়া মোৰ গাটো বহুত বেছি মানে উইকনেছ এটা লাগি আছে চ' চাই থাকিব ভিডিঅ'টো ভাতটো খাই লওঁ এতিয়া তো খাই লওঁ ৰ'ব এয়া পূৰা এনেকৈ লৈ লৈছোঁ ওপৰতে মানে আকৌ বাতি চাতি লোৱা নাই মই খাই দিওঁ আৰু দালিখন বহুত ধুনীয়া হৈছে আজি মিক্স নহয় সুদা মচুৰৰ দালি এয়া কলফুল আৰু বুটৰ ভাজি আলু বুট কলফুল পটল ভাজি
পৰিয়াৰ পুৰা একদম ধুনীয়াকৈ খাই থকালৈকে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব লগ পাইছোঁ নেক্সট ভিডিঅ'টো আজিলৈ বাই বাই